আসসালামু আলাইকুম বন্ধুসকল। আজি মই নিজে ডিজাইন কৰা এখন শাড়ী আপোনালোকৰ আগত দেখাবলৈ আহিছোঁ। ক'বচোন দেই কেনেকুৱা হৈছে। এইখন চাওক, ব্লেক কালাৰ শাড়ীত মই লেচ দি পাথৰৰ লেচ দি ফুল বনাই এখন শাড়ী বনাইছোঁ। এখন চাওক মই কেনেকৈ বনালোঁ তাক দেখাই আছোঁ, শেষলৈকে চাব ভিডিঅ'টো। এয়া প্ৰথমতে মই এনেকুৱা ক'লা আৰু তাত অকণ গল্ডেন থকা কাপোৰ 5.5 মিটাৰ আনিলোঁ। তাৰপিছত এই ধৰণৰ এনেকুৱা পাথৰ লেচ আনিলোঁ 9 মিটাৰ। তাৰপৰা এনেকৈ আঠা এটা লাগিব আৰু এনেকৈ কাপোৰখনত ফুল এপাহ এপাহকৈ আঁকি ল'লোঁ। যেইপাহ ফুল দিওঁ সিমানপাহ আঁকি ল'লোঁ। তাৰপিছত এই আঠাটো প্ৰথমতে লগাই ল'লোঁ। এই আঠাটো ল'ব, এই আঠাটো মানে বহুতেই ভাল, একেবাৰে এৰাই নাযায়। তাৰপিছত এনেকৈ চেইনডালহঁত আঠাৰ ওপৰে ওপৰে লগাই গ'লোঁ। দেখিছেনে? এনেকৈ আঠাৰ ওপৰে লগাই গ'লোঁ। খুব ড্ৰেজলিং থকা চেইনডাল, খুব ভাল লাগে। ফটোত ইমান এটা ধৰিব পৰা নাই, কিন্তু ৰিয়েল মানে বহুত ধুনীয়া লাগিছে, একেবাৰে চিকচিকাই থাকে, খুব ধুনীয়া। এনেকৈ চেইনডাল লগাই গ'লোঁ আৰু মই 5পাহ ফুল দিছোঁ শাড়ীখনত। এই 5পাহ ফুল এনেকৈ তাৰপিছত এই মাজৰ গোলটোত আঠা দি ল'লোঁ। তাৰপিছত এয়া চমকি লগাই গৈছোঁ। দেখিছেনে? সৰু সৰু চমকি, বগা বগা চিলভাৰ কালাৰ চমকি লগাই গোটেইখন মাজৰ গোলটো ভৰ্তি কৰি পেলালোঁ। ভাল লাগিছেনে? চব ব্লেকত এই চিলভাৰ কালাৰ এই চেইনডালে খুব ধুনীয়া ড্ৰেজলিং উঠিছে। তাৰপিছত মই মাজে মাজে এডাল এডাল আকৌ চেইনৰ ডিজাইন কৰি দিছোঁ। এয়া চাওক, মোৰ ফুলপাহ হৈ গ'ল। এই ধৰণে মই 5পাহ ফুল শাড়ীখনত দিছোঁ, ডাঙৰ ডাঙৰ ফুল মাজে মাজে দিছোঁ আৰু য'ত য'ত মানে দেখি থাকে মানুহে তেনেকুৱা জেগাতহে দিছোঁ দেই। গোটেই য'তে ত'তে এনেই দি দিয়া নাই। আঁচলটোত দিছোঁ এটা, তাৰপিছতে বুকুত পৰাকৈ এটা দিছোঁ আৰু তলৰ ফলছত এটা দিছোঁ, যোনডোখৰ জেগা ওলাই থাকে তাত। চাওকচোন, ভাল লাগিছেনে বাৰু? মোৰ মানে খুব প্ৰিয় শাড়ীখন। ব্লেক শাড়ী এনেও ভাল পাওঁ, সেইবাবে এখন ব্লেকতে বনালোঁ শাড়ী। ভাল লাগিছে, যথেষ্ট মোৰ ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে জনাব দেই। চাওক, যদি ভাল লাগিছে লাইক এটা, শ্বেয়াৰ এটা, কমেণ্ট এটা কৰি যাব। এয়া চাওক, এনেকৈ ডাঙৰ ডাঙৰকৈ দিয়াৰ কাৰণে যথেষ্ট ধুনীয়া লাগিছে।